উত্তৰ গুৱাহাটীৰ ৰংমহলত নিশা ভূমাফিয়াৰ গুণ্ডাগিৰি প্ৰায় 50জনীয়া দুৰ্বৃত্তৰ দলে জাতি জুংলৈ ভূমি দখলৰ চেষ্টা ধ্ৰুৱজ্যোতি চৌধুৰীৰ নেতৃত্বত দলটোৱে চলাইছিল তাণ্ডৱ জেচিবিৰে মহতিয়াই নিলে প্ৰমোদ দাস নামৰ ব্যক্তিজনৰ বাসগৃহ গৃহস্থৰ লগতে কেইবাজনো লোকক আক্ৰমণ দলটোৰ বিজেপি বেজৰা মণ্ডল সভাপতি নয়ন বড়োকো অপদস্থ গাঁও প্ৰধান নিৰ্মল বড়োকো অপদস্থ কৰে নিশাটোৰ ভিতৰত দুৰ্বৃত্তই নিৰ্মাণ কৰে লোহাৰ টিনৰ বেৰ আৰক্ষী উপস্থিত হোৱাৰ পিছত ঘটনাস্থলীৰ পৰা পলায়ন দুৰ্বৃত্তৰ ভূমাফিয়া দলটোৱে পৰিয়ালটোৰ পকিৱালৰ লগতে কেইবাটাও ঘৰ জেচিবিৰে ভাঙি দিয়ে ভূমাফিয়াৰ এনে কাৰ্যত শংকিত হৈ পৰিছে পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়া ৰাইজ ঘটনা সংক্ৰান্তত ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে উত্তৰ গুৱাহাটীৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট পি সংবাদ আমি একেবাৰে নেবাৰটো মোক তেখেতে আমাৰ একেবাৰে ঘৰুৱা ৰিলেশ্যন যদি ঘৰুৱা সম্পৰ্ক নহয় তথাপি তেখেতে মোক 12:20 মানত ফোন কৰিলে মই ইমান চোৱা নাই বাৰু 12:20 মানত ফোন কৰিছে যে এনেকুৱা কথা যে আমাৰ ঘৰত ৰিংকু চৌধুৰী নামৰ ল'ৰাটোৱে মানে আহি একেবাৰে বহুত ল'ৰা লৈ আহি ঘৰ দুৱাৰ ভাঙি আমাৰ ঘৰ চৰ ভাঙি এইফালে বাউণ্ডাৰী সোমাই কিবা কাম কৰি আছে নাই কৈছে দেই তেতিয়া মই লগে লগে মই বোলো তেনেকুৱা হ'লে আপোনালোকে পুলিচক ফোন কৰিছে নেকি তেতিয়া আমাৰ পুলিচৰতো ফোন নম্বৰ নাই বোলো ঠিক আছে মই পুলিচক প্ৰশাসনক ফোন কৰি দিওঁ কাৰণ প্ৰশাসনৰ হেৰিতে ল'ব লাগিব ৰাতিৰ কথাটো এনেকৈ প্ৰশাসনক ফোন কৰি দিলোঁ আমাৰ গৌৰীপুৰ আউটপোষ্টত ফোন কৰি দিয়াৰ পিছত মই আহিবলৈ মোৰেই ভয় লাগি গৈছিলে কাৰণ বহুত মানুহ বহুত সমাজ বহুত দল মানে নাহ চাহ কিবা কিবি বহুত কাম কৰাৰ বস্তু সামগ্ৰী লৈ আহিছেতো সেইটো কাৰণে তাৰপিছত মই মোৰ ভাইটি ওলাই অহা দেখা পায় মই ওলাই আহি কিনে আমি দেখা পাওঁ যে একদম পূৰা হয় একদম পূৰা ভাঙি চিঙি গোটেই ঘৰ দুৱাৰ ভাঙি গৰু গোহালি এটা আছে আৰু এটা ঘাট চাহ বাহিৰা ঘৰ এটা আছে আগতে তেখেতসকলে যিটো ঘৰত আছিল আৰু সেই ঘৰটো ভাঙি চিঙি একদম কমপ্লিট কৰি তেওঁলোকে একেবাৰে জেচিবিৰে কাম কৰি আছে মই তেতিয়া আমি আমাৰ ভাইটি মই আৰু ওচৰৰে ল'ৰা দুটা মানে একেবাৰে পূৰা তেওঁক মাতি আনিলোঁ মই বোলো এইবিলাক ভুল কাম কৰিছে আপুনি কিয় ভুল কৰিছে ইমান ৰাতিখন এনেকৈ আহি পেলাই এইবিলাক ঘৰত ডকাইতৰ দৰে ডকাইতি কৰিবলৈ আহিছে এনেকুৱা ধৰণৰ কৰি অকণমান লৰজগৰ কৰি দিয়াৰ পিছত তেওঁলোকক টানি ধৰি উলিয়াই আহিলোঁ জেচিবিখনো উলিয়াই আনি দিয়াৰ পিছত জেচিবিখন সিহঁতক পলুৱাই পঠালে তাৰপিছতো প্ৰশাসন আহি পালে প্ৰশাসন আহি পোৱাৰ পিছত তেওঁলোকক এৰেষ্ট কৰিব বিচৰা গ'ল তেওঁ মানুহজন পিছত পলাই দিলে এইখিনি মই গাঁও প্ৰধান হয় আমাৰ গাঁওখনৰ ৰংমহল গাঁও এইখিনিয়ে কথা আৰু ৰাতি ঠিক 12টামান বজাত আমি শুই আছিলোঁ খুব আৱাজ হৈছে জেচিপিৰ আৱাজ জেচিপিয়ে ৱাল ভাঙিছে তাৰপিছত প্ৰায় 7-8খনমান গাড়ী কিজানি ট্ৰাকো আছে এইবিলাক টিঙৰ হেৰি দেখিছে আপোনালোকে এইবিলাক ভৰাই লৈ আহিছে প্ৰায় 60-70জনমান মানুহ আহি হুলস্থুল আৰু সকলোৰে হাততে লাঠি কিবা ৰড এনেকুৱা ধৰণৰ বস্তু আছে মই তাৰপিছত কোহাল শুনি পেলাই গেটটো দৰ্জা খুলি পেলাই ওলাই আহিলোঁ ওলাই আহোঁতে মোক এই ধ্ৰুৱজ্যোতি চৌধুৰীয়ে চোচা মাৰি গৈছে সেইখিনিলৈ মোৰ লগত বহুত তৰ্ক কৰিছে কিবা কিবি কিহৰ কাৰণে এতিয়া সংঘাতটো আচলতে আছিল এই মাটিখিনি তাৰমানে তেওঁলোকৰ দুটা পৰিয়ালৰ মই মাটিখিনি কিনিছিলোঁ 99 চনতে আৰু এজনৰ কিনিছিলোঁ 2005 চনত কিনাৰ পিছত তেওঁলোকে এনেই টকা দিলোঁ মাটি লিখি দিলে কাগজ এখন সেনেকুৱা এখন আমাৰ হাতত আছে তাৰপিছত আমি ৰেজিষ্টাৰ কৰিবলৈ কিবা কৰিবলৈ আমি বাৰে বাৰে তেওঁলোকক লগ ধৰোঁ তেওঁলোকে কোনোদিন লগ নধৰে পলাই ফুৰে ৰিংকু চৌধুৰী মানে ধ্ৰুৱজ্যোতি চৌধুৰী তেওঁক বিচাৰি আমি তেওঁ গুৱাহাটীত থাকে তেওঁ গুৱাহাটীত বিচাৰি আমি নাপাওঁ বিচাৰি এনেকুৱা হ'ল তাৰপিছত তেওঁলোক নোহোৱাই হৈ গ'ল আৰু কাষৰ যি ঘৰ আছে এই নেইবাৰ যিজন খুৰাকৰ ঘৰ তেওঁলোকেও মানে কোনো হেৰি নকৰে খুৰাক আছিল উমেশ চৌধুৰী তেওঁ ঢুকাইছে তেওঁৰ ল'ৰা আছে 4-5টা ছোৱালী আছে তাৰ এইখিনিতে আছিল ঘৰ এই আগত আছিল ঘৰ এইবিলাক ঘৰ চৰ ভাঙি দিছে এনেকৈ আমাৰ বহুতখিনি সম্পত্তি ৱাল ভাঙি সোমাই ঘৰ ভাঙি দিছে জেচিপিৰে ঠেলি লৈ গৈ তাত পেলাই থৈছে বহুতখিনি টকাৰ আমাৰ সম্পত্তি আছিল এইবিলাক কিবা কিবি নষ্ট কৰি পেলাইছে পুলিচ আহিছে আমি পুলিচলৈ থানালৈ খবৰ কৰিলোঁ পুলিচ আহিল তাৰপিছত আমাৰ ওচৰ চুবুৰীয়া ৰাইজে আহি পেলাই আমাক সহায় কৰিছে ৰাইজ যেতিয়া ওলাই আহে তেতিয়াহে আমি বাহিৰলৈ ওলাব পাৰিছোঁ তাৰমানে আমাক ওলাব দিয়া নাই আক্ৰমণ কৰা ধৰতে হেৰিতে আমাক ঘৰতে আবদ্ধ কৰি ৰাখিছে ৰাইজ যেতিয়া ওলাই আহিল তেতিয়া ৰাইজে আমাক মানে সহায় কৰাত আমি ওলাই আহিবলৈ ৰাস্তাত হেৰি কৰিছোঁ তেতিয়া আমাৰ ল'ৰাক ঘূৰিয়াইছে মোৰ ভতিজা এটাক ঘূৰিয়াইছে আৰু আমাৰ যিজন বিজেপিৰ হেৰি লিডাৰ এজন আমাৰ ঘৰৰ কাষতে নিকটৱৰ্তী তেওঁকো মাৰিবলৈ অলপ যত্ন কৰিছে তৰ্কাতৰ্কি নয়ন বৰা গামবুঢ়াকো অপব্যৱহাৰ কৰিছে অলপমান 2-এটা বাক্য এনেকুৱা ধৰণৰ এইখিনি কৰিছে আৰু তাৰপিছত যেতিয়া থানাৰ পৰা পুলিচ আহিল আমাৰ মানুহখিনি আহিল তেওঁলোকে পলাই গ'ল ৰিংকু ধ্ৰুৱজ্যোতি চৌধুৰী আৰু তেওঁৰ ৱাইফ এই আমাৰ নেইবাৰ যিজন খুৰাকৰ ঘৰ তেওঁলোকৰ ঘৰত সোমাল আহি দৌৰ মাৰি আহি সোমাল আৰু বাকী লেবাৰখিনি চব পলাই দিলে
তাৰপিছত থানাৰ পুলিচে আহি পেলাই তেওঁলোকক তাতে বিচাৰি গ'লে তাত ঘৰত নাই বুলি কৈ দিলে। গতিকে পলাই যোৱা বুলিয়ে ক'লে, পলাই গৈছে, ঘৰত আছে সেইটো পুলিচে জানিব। আমি তেতিয়া লগে লগে এখন 1000 দি পঠাইছোঁ আৰু এতিয়া আমি আকৌ যাবলৈ সাজু হৈ আছোঁ, যাম আকৌ তেওঁলোকৰ লগ। কি আছিলে মানে যোৱা ৰাতি 14 তাৰিখ আছিলে, ৰাতি আমি শুইছোঁ। তেতিয়া খোৱাৰ পিছত ৰাতি 12টামান বজাত আমাৰ ঘৰত কুকুৰকেইটা বহুত ভুকিছে। তাৰপিছত বহুত কিবা শব্দ শুনিছোঁ, JCBৰ কিবা ভাঙি থকাৰ দৰে। এইফালে ওলাই আহি আমি চাওঁ যে ইয়াতে মানে আমাৰ ঘৰৰ কেম্পাছৰ ভিতৰত এইফালে JCB সোমাই আহিছে আৰু কমেও 20-25জনমান মানুহ সোমাই আহিছে। সোমাই আহি হুলস্থুল কৰিছে, হাতত চবৰে জাঠি জোং লাঠি লৈ আছে। পিছত গম পালোঁ যে 20-25জন নহয়, 10-15খনমান গাড়ী লৈ আহিছে, 70জনমান লৈ আহিছে। JCB সোমাই আহিছে, আহি আমাৰ গোহালি ঘৰ বা এনেকৈ আৰু 2টা অস্থায়ী ঘৰ ভাঙিছে, ৱালখন ভাঙি সোমাই আহিছে, অস্থায়ী ঘৰখিনি ভাঙিছে, ভাঙি মাটি দখল কৰিব লৈ আহিছিলে। বেলেগ কথা এনেই আমাৰ এইখিনি মাটি দুঘৰ মানুহৰ পৰা কিনা গৈছিলে। আমাৰ এঘৰ নেইবাৰ, তেওঁলোকৰ পৰা 2 কঠা কিনা গৈছিলে আৰু 3 কঠা 7.5 লেচা মাটি কিনা গৈছে আমাৰ নেইবাৰ ঘৰৰ বৰদেউতাকৰ ঘৰৰ পৰা। কি নাম তেওঁলোকৰ যিটো বৰদেউতাকৰ ল'ৰা, যিজনৰ পৰা আমি 3 কঠা 7.5 লেচা কিনিছিলোঁ, তেওঁৰ নামটো হৈছে ধ্ৰুৱজ্যোতি চৌধুৰী আৰু তেখেতৰ দেউতাক হৈছে স্বৰ্গীয় গোলক চৌধুৰী আৰু আনজন স্বৰ্গীয় উমেশ চৌধুৰী। তেখেত ঢুকাইছে, মানে খুৰাকজন দখল কৰিব আহিছিলে আপোনাৰ ধ্ৰুৱজ্যোতি চৌধুৰী, তেওঁৰ মিছেছৰ নামটো আৰু ল'ৰা